নমস্কাৰ, মই আজি পানীলাও বইল বনাম। এইটো পানীলাও হয়, পানীলাও বইল বনাম। এই এগিলাচ পানী দি লৈছোঁ, এতিয়া ইয়াতে ৰসল নিমখ দিম। হয়, নিমখটো সোৱাদ অনুযায়ী নিমখটো দি লৈছোঁ। হালধি দিম, ৰং গুড়া দিছোঁ অকণমান, এতিয়া লাৰি দিছোঁ। এতিয়া পানীলাওটো বহাই দিম। ঢাকনখন মাৰি থওঁ, অলপ সিজাৰ পিছত চাই লওঁ। এতিয়া ঢাকনিখন গুচাইছোঁ, বইল হৈছে। মই ইয়াতে অকল নিমখ আৰু ৰং গুড়াই দিছোঁ, বেলেগ একো দিয়া নাই। একো দিব নালাগে। আপুনি ৰাতি এতিয়া বা ৰাতি হওক বইল কৰি এনেকে ভাত নোখোৱাকে 5-6 পিচ মান এনেকুৱা ডাঙৰ ডাঙৰ পিচ কৰি দিছোঁ। 5-6 পিচ খাই দিলে বইল পানীলাও হয়, খালে পেটৰ কাৰণে বহুত ভাল, চুগাৰৰ কাৰণে ভাল। আৰু দ্বিতীয়তে গাটো খুব ভাল লাগে, পেটটো খুব ভাল লাগে এই বইল খালে। মই পানীলাও সদায় এনেকৈ বইল কৰিয়ে খাওঁ। আজি মই বোলো ভিডিঅ' এটা দিওঁ, সকলোৱে খাওক, কাৰণ মই খাই ভাল পাইছোঁ, সেইকাৰণে সকলোৱে খাওক বুলি মই এই পানীলাওৰ ভিডিঅ' এটা দিছোঁ। এতিয়া নমাবৰ হ'ল। আপোনালোকে ভিডিঅ'টো চাই মই কেনে বনালোঁ আপোনালোকে কমেণ্ট বক্সত লিখিব, মোৰ ভাল লাগিব। ধন্যবাদ থাকিল।